Good morning, students. So today we are going to discuss the difference between word and term. Okay, fine. আমি শব্দ আৰু পদৰ মাজত কি পাৰ্থক্য আছে হেবিলাক আলোচনা কৰিম। Okay, so আমি word মানে কি পাইছিলো, term মানে কি পাইছিলো, এইখিনি আমি গম পাইছো কি হয় আৰু এবাৰ মই ৰিপিট কৰি দিছো। চোৱা, terms are the words or the groups of words which are conveying some meaning. Okay, and which are used as a subject and predicate in a logical proposition. That means a clear-cut definition is there about term is that term boli kole ami ki kom, pod boli kole ki kom, etu ki hobo lagibo. So jetia kono eta torko bigyan honmoto bosonot কি কৰা হয়, যিবিলাক বাক্যত কোনো শব্দই উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহাৰ হয় সেই শব্দসমূহক পদ বুলি কোৱা হয়। That means a term is a term is the combination of letter or letters. Okay, a term is the combination of word, letter to use na koriba baru, word to use koriba. A term is a group of word or words which is used as a subject or as a predicate in a logical proposition. tar mane logical proposition etat tumi ki koriba, এটা সেন্টেন্স মেক কৰিলা, সাপোজ তোমাৰ সাইডৰ পৰা সেন্টেন্সটো মেক কৰাৰ পাছত তুমি কি দেখিবা, তাত কোনকিটা টাৰ্ম হয় বুলি আইডেন্টিফাই কৰিবা, যোনটো সাবজেক্ট হয় আৰু যোনটো প্ৰেডিকেট হয়। ফৰ এক্সাম্পল, এৰিষ্টটল ইজ এ গ্ৰেট লজিচিয়ান। কৈছিলোঁ মই তোমালোকক যে এৰিষ্টটল এজন মহান তৰ্কবিদ, তাত টাৰ্ম কোনকিটা হয় বুলি কৈছিলোঁ, এৰিষ্টটলটো টাৰ্ম হয় আৰু এ গ্ৰেট লজিচিয়ানটো টাৰ্ম হয়। কিহৰ কাৰণে টাৰ্ম হয়? বিকজ দে আৰ ইউজড এজ দ্য সাবজেক্ট and the predicate in that logical proposition. Logical proposition eta structure ase ki subject plus verb plus object thakibo lagibo. To that subject hoise Aristotle, a great logician hoise object, and the conjunctive sign between the subject and the object is called the copula, that is age. তাত ইজটো লগ লাগি আছে। তাৰ মানে আমি কি বুজিলো যে এৰিষ্টটল ইজ এ গ্ৰেট লজিচিয়ান, এইটো কওঁতে আমি গম পাইছোঁ যে ইজ নামৰ যিটো কনজাংটিভ চাইন আছে, হয় নামৰ যিটো সংযোজক আছে, সংযোজকটোৱে কি কৰিছে, উদ্দেশ্য আৰু বিধেয়ক ৰিলেশ্যনত আনিছে। কেনেকৈ যে উদ্দেশ্যৰ সম্পৰ্কে কি কৰা হৈছে, এ গ্ৰেট লজিচিয়ান বুলি এটা কোৱালিটি ডিনোট কৰিছে। অ'কে, কাৰ সম্পৰ্কে কৰিছে, এইটো উদ্দেশ্যৰ সম্পৰ্কে। ক'ত কৰা হৈছে, বিধেয়ত কৰা হৈছে। Okay, fine. বিধেয় মানে হৈছে predicate. Predicateত কাৰ বিষয়ে কোৱা হৈছে, about the subject. About the subject something is stated is called the predicate, and about whom something is stated is called the predicate. So predicate to হৈছে তোমাৰ Aristotle, a great logician to হৈছে তোমাৰ কি আছিলে এইটো, predicate, আৰু ইহঁতৰ মাজৰ conjunctive signটো হৈ গৈছে কি, copula, যিটো ইংলিছত তোমালোকে এমইজ আৰ ইউজ কৰা সেইবিলাকক কাপুলা বুলি কয় লজিকেল লেংগুৱেজত। অ'কে, তোমালোকে অসমীয়াত সংযোজক বুলি ক'বা, সংযোজক হৈছে। অ'কে ফাইন, আমি ষ্ট্ৰাকচাৰ গম পালোঁ। তাৰপাছত আমি টাৰ্মৰ কথাও গম পালোঁ যে টাৰ্ম কোনকেইটা হয় আইডেণ্টিফাই কৰিব পাৰোঁ এতিয়া। নাও মুভিং টু আৱাৰ নেক্সট পইণ্ট, দেট ইজ ৱৰ্ড। ৱৰ্ড কি আছিলে, কালেকশ্যন অফ লেটাৰ অৰ লেটাৰ্ছ। আমি ৱৰ্ড বুলি ক'লে লেটাৰ হ'ব পাৰে, এটা লেটাৰ, বা কালেকশ্যন অফ লেটাৰ্ছো হ'ব পাৰে, যোনে কি কৰে, দ'জ আৰ কনভেইং চাম মিনিং, যিবিলাকে কিছুমান মিনিং কি কৰে, কনভে কৰে বা অৰ্থৰ প্ৰকাশ কৰে। কিছুমান শব্দ বা শব্দৰ সমষ্টিয়ে কি কয়, কি হ'ব পাৰে, তোমাৰ পদ হ'ব পাৰে, কিন্তু তাৰ কাৰণে পদৰ ক্ষেত্ৰত কি কণ্ডিশ্যন আছে, পদৰ ক্ষেত্ৰত কণ্ডিশ্যনটো আছে যে এই ছাবজেক্ট নহ'লে প্ৰেডিকেট হিচাপে শব্দটোৰ ব্যৱহাৰ হ'ব লাগিব চেণ্টেন্স এটাত। আকৌ ছেইম থিং ৱৰ্ডৰ ক্ষেত্ৰত কি প্ৰব্লেম আছে, কণ্ডিশ্যনটো কি আছে ৱৰ্ডৰ ক্ষেত্ৰত, কণ্ডিশ্যনটো আছে যে এটা ৱৰ্ড হ'বৰ কাৰণে কম্বিনেশ্যন অফ লেটাৰ্ছ লাগিব, নহ'লে লেটাৰ লাগিব, কিন্তু দ্য লেটাৰ্ছ মাষ্ট হেভ টু বি কেৰি চাম মিনিং, তাহাঁতি কিছুমান অৰ্থ প্ৰকাশ কৰিব লাগিব, তাহাঁতি কিছুমান অৰ্থ তাহাঁতৰ লগত থাকিব লাগিব। যদি অৰ্থ নাই তেতিয়াহ'লে শব্দও নহয়। অৰ্থ, তুমি কালেকশ্যন অফ লেটাৰ্ছ আনিলা আৰু এটা মানে ইউজলেছ, মানে যাৰ মিনিং নাই তেনেকুৱা টাইপৰ এটা ৱৰ্ড মেকিং কৰি দিলা। Okay, those are not called words, those are just only the combination of letters. Okay, সেইবিলাকক only combination of letters ক'ব, সেইবিলাকক words নক'ব। once more আৰু এটা কথা তোমালোকৰ কি, যে ইয়াত আমি কিছুমান ৱৰ্ড পাম যিবিলাকক আমি ডে টু ডে লাইফত ইউজ কৰি আছোঁ, কিন্তু সেইবিলাকক আমি টাৰ্ম হিচাপে ইউজ নকৰোঁ। অ'কে, দিজ আৰ জাষ্ট অনলি দ্য ৱৰ্ডছ এণ্ড নাথিং এলছ। এইবিলাক ৱৰ্ডেই হয়, টাৰ্ম কেতিয়াও হ'ব নোৱাৰে। তো
এইটোৰ কেতিয়া আমি ডিছকাছ কৰিলে পাম এইটো ডিফাৰেঞ্চিয়েশ্যন ডিছকাছ কৰিলে পাম কাৰ মাজত ৱৰ্ড আৰু টাৰ্মৰ মাজত ওকে সো ৱৰ্ড আৰু টাৰ্মৰ মাজত ডিফাৰেঞ্চিয়েশ্যনটো কৰোঁতে এটা ইয়াত পইণ্ট লিখা আছে কি যেতিয়া আমি সিম্পলি ক'বলৈ যাওঁ যে অল টাৰ্মছ আৰ ৱৰ্ডছ বাট অল ৱৰ্ডছ আৰ নট টাৰ্মছ সকলো প্ৰকাৰৰ কি হয় শব্দই সকলো প্ৰকাৰৰ শব্দই পদ হয় কিন্তু সকলো পদ শব্দ নহয় এইটো লেভেলত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াক এলাবৰেট কৰিবলৈ ইয়াক এক্সপ্লেইন কৰিবলৈ আমি ক'ব লাগিব বিকজ আমি লগাব লাগিব কিহৰ কাৰণে এইটো কোৱা হৈছে কাৰণ টাৰ্ম হ'বৰ কাৰণে the words must have to be used as the subject or the predicate in that logical proposition বচন এটাত উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহাৰ হ'ব লাগিব কি হ'বৰ কাৰণে টাৰ্ম হ'বৰ কাৰণে বা পদ হ'বৰ কাৰণে কিন্তু শব্দ হ'বৰ কাৰণে তেনেকুৱা কোনো কণ্ডিশ্যন নাই শব্দ হ'বৰ কাৰণে বেলেগ কণ্ডিশ্যন আছে কি কণ্ডিশ্যন আছে যে শব্দ হ'বৰ কাৰণে বা ৱৰ্ড মিনিং ৱৰ্ড কনভে কৰিবৰ কাৰণে ৱৰ্ড ৰিকগনাইজ কৰিবৰ কাৰণে দ্য ৱৰ্ড মাষ্ট হেভ টু বি কেৰি চাম মিনিং ইয়াতে কিছুমান অৰ্থ প্ৰকাশ কৰিব লাগিব এণ্ড ৱৰ্ড আৰ নাথিং দিছ আৰ জাষ্ট অনলি দ্য কম্বিনেশ্যন অফ লেটাৰ অৰ লেটাৰ্ছ এটা লেটাৰ ৱৰ্ড হ'ব পাৰে এটাতকৈ বেছি লেটাৰো ৱৰ্ড হ'ব পাৰে কিন্তু সেই লেটাৰ বা লেটাৰ্ছবিলাক কিছুমান মিনিং কনভে কৰিব লাগিব কিছুমান অৰ্থ প্ৰকাশ কৰিব লাগিব তেতিয়া আমি ৱৰ্ড বুলি ৰিকগনাইজ কৰিম চ' আমি কি কওঁ ইয়াত যেতিয়া চেণ্টেন্সটো কৈছোঁ যে অল টাৰ্মছ আৰ ৱৰ্ডছ বাট অল ৱৰ্ডছ আৰ নট টাৰ্মছ লাইক আমি অসমীয়াত ইয়াক কৈছোঁ যে সকলো প্ৰকাৰৰ পদেই শব্দ কিন্তু সকলো শব্দ পদ নহয় তাৰমানে এইটো হয় যে আমি চোৱা টাৰ্ম হ'বৰ কাৰণে আমাক কি লাগিব ৱৰ্ড লাগিব কিন্তু এটা সকলো প্ৰকাৰৰ ৱৰ্ড মে বি টাৰ্ম নহ'বও পাৰে টাৰ্ম ডিৰাইভড হৈছে ক'ৰ পৰা ৱৰ্ডৰ পৰাই আহিছে দ্য টাৰ্মছ আৰ ডিৰাইভড ফ্ৰম ৱৰ্ডছ অ'কে যদি ৱৰ্ড নাই টাৰ্মো নাই ফাইন ইমানখিনিলৈকে আমি জানো ইফ দেৰ ইজ ন' এনি ৱৰ্ড উই কাণ্ট ৰিকগনাইজ এনি কাইণ্ডছ অফ লেটাৰ্ছ এজ টাৰ্ম ৱৰ্ড থাকিব লাগিব ৱৰ্ডবিলাক ইউজ হ'ব লাগিব ছাবজেক্ট প্ৰেডিকেট হিচাপে তেতিয়াহে আমি টাৰ্ম বুলি ৰিকগনাইজ কৰিম চ' ৱৰ্ডছ আৰ ভেৰি নেচেচাৰী টু কনভে টাৰ্ম অ'কে ফাইন বাট ইয়াত যে আকৌ যিটো ষ্টেটমেণ্ট কোৱা হৈছে ডেট অল টাৰ্মছ অফ ৱৰ্ডছ বাট অল ৱৰ্ডছ আৰ নট টাৰ্মছ অল ৱৰ্ডছ আৰ নট টাৰ্মছ ইন দেট চেন্স সকলো প্ৰকাৰৰ শব্দই পদ নহয় কোনটো চেন্সত কোৱা হৈছে যে তুমি যদি শব্দবিলাকক সকলো প্ৰকাৰৰ শব্দকে পদ বুলি ক'বলৈ যোৱা তুমি জানো এইটো ক'ব পাৰিবা যে সকলো প্ৰকাৰৰ শব্দই এটা চেণ্টেন্সত বা এটা বাক্যত উদ্দেশ্য নহ'লে বিধেয় ৰূপে ব্যৱহাৰ হয় বা এটা চেণ্টেন্সত ছাবজেক্টৰ প্ৰেডিকেট হিচাপে ইউজ হয় এইটোতো ক'ব নোৱাৰা কাৰণ কেতিয়াবা আমি দেখিছোঁ যে কিছুমান চেণ্টেন্স আছে যিবিলাকত আমি ৱৰ্ড ইউজ কৰোঁ হয় কিন্তু ৱৰ্ডবিলাকে হয়তো ছাবজেক্টো নহয় প্ৰেডিকেটো নহয় অ'কে ফাইন ছাপ'জ বুক বুলি ক'লোঁ অ'কে বুক বুলি কওঁতে কি হয় দিছ ইজ এ বুক বুলি কওঁতে দিছ ইজ এ বুক এইটো এটা চেণ্টেন্স কিন্তু অকল যদি বুক বুলি কওঁতে তাত ছাবজেক্টো নাই প্ৰেডিকেটো নাই বাট দিছ ইজ এ ৱৰ্ড দিছ ইজ এ মিনিংফুল ৱৰ্ড চ' হাউ কেন উই ৰিকগনাইজ দেট বুক ইজ দ্য টাৰ্ম হিয়াৰ বুকখন যে টাৰ্ম হয় সেইটো আমি কেনেকৈ ৰিকগনাইজ কৰিম ইট ইজ জাষ্ট অনলি এ লেটাৰ অৰ কম্বিনেশ্যন অফ লেটাৰ উইচ ইজ এ মিনিংফুল লেটাৰ উইচ কেন বি ৰিকগনাইজ এজ ৱৰ্ড আমি ইয়াক ৱৰ্ড বুলি ক'ব পাৰিম শব্দ বুলি ক'ব পাৰিম কিন্তু আমি ইয়াক কি বুলি ক'ব নোৱাৰিম টাৰ্ম বুলি ক'ব নোৱাৰিম বা পদ বুলি ক'ব নোৱাৰিম ৱাই বিকজ বুক ৱৰ্ডটো অকল বুক বুজাই আছে কিতাপক বুজাই আছে কিন্তু ইয়াৰ কোনো ছাবজেক্টো নাই ইয়াৰ কোনো প্ৰেডিকেটো নাই বুজিছা ই কোনো চেণ্টেন্স মেক কৰাও নাই তাৰ মানে ই মাত্ৰ এটা ৱৰ্ড হয় ই টাৰ্ম হ'ব নোৱাৰে চ' দেটছ ৱাই হিয়াৰ ইজ এ ষ্টেটমেণ্ট দেট অল টাৰ্মছ আৰ ৱৰ্ডছ বাট অল ৱৰ্ডছ আৰ নট টাৰ্ম সকলো প্ৰকাৰৰ যিবিলাক শব্দ আছে সেইবিলাক কি হ'ব পাৰিব তোমাৰ পদ হ'ব নোৱাৰিব কিন্তু যিবিলাক পদ আছে সেইবিলাক আকৌ শব্দই হয় কাৰণ পদ একো নহয় পদ শব্দৰ সমষ্টিটো হয় পদ হ'বলৈ হ'লে কি লাগিব শব্দই লাগিব হয়নে নহয় তুমি যদি এটা টাৰ্ম তুমি ইয়াতে ফাইণ্ড আউট কৰিব বিচাৰি আছা তেতিয়াহ'লে দ্য টাৰ্মছ আৰ ডিৰাইভড ফ্ৰম ৱৰ্ডছ দিজ আৰ ইউজ ইন দ্য চেণ্টেন্স এজ এ ছাবজেক্ট অৰ এজ এ প্ৰেডিকেট বাট
তুমি যদি ৱৰ্ড বুলি ক্লেৰিফাই কৰিবলৈ যোৱা ৱৰ্ড বিচাৰি যোৱা তেতিয়াহ'লে ৱৰ্ডটোতো তুমি য'তে হ'লেও পাই যাবা কিন্তু সেই ৱৰ্ডবিলাক যেতিয়া ছাবজেক্ট বা প্ৰেডিকেট হিচাপে ইউজ হ'ব তেতিয়াহে টাৰ্ম হ'ব নহ'লে সেইবিলাক ৱৰ্ড হিচাপে থাকি যাব যেনেকৈ বুক বুলি কওঁতে মিনিংফুল ৱৰ্ড কিন্তু that is not regarded as a term because this is just only a book and nothing else. This is not used in a sentence or in a sentence as a predicate or as a subject. That's why this is not regarded as a term. This is just only a word. So we can say that all terms are words but all words are not terms. Okay, fine. ইয়াত আমাৰ কম্পেয়াৰ কৰিছে কাৰ লগত এনেকৈ কৈছে কথাটো যে অল স্নোজ আৰ হোৱাইট বাট অল হোৱাইট থিংছ আৰ নট স্নোজ মানে সকলো বগা বৰফ বগা কিন্তু সকলো বগা বস্তু বৰফ নহয় বুজিছা বুজিবলৈ ট্ৰাই কৰা এইটো লেংগুৱেজতে ক'ব লগা হৈছে এইটো লেভেলত আমি ক'ব লগা হৈছে কি যে বৰফ বগা কিন্তু সকলো বগা বস্তু বৰফ নহয় যেনেকৈ পদ শব্দৰ পৰা আহিছে কিন্তু সকলো শব্দ পদ নহয় all terms are words but all words are not terms that is the meaning of this line fine তো এতিয়া আমি কি গম পালোঁ যে কাৰ ৰেঞ্জটো বিগ হৈ গৈছে আমাৰ কিহৰ টাৰ্মৰ কেলে টাৰ্মছবিলাক টাৰ্মৰ ন আমি ৱৰ্ডৰ ৰেঞ্জটো বেছি বিগ হৈছে বুলি ক'ব পাৰিম টাৰ্মটো লিমিটেড হৈ গৈছে কেলে টাৰ্ম হ'বলৈ হ'লে ছাবজেক্ট প্ৰেডিকেট হ'ব লাগিব কিন্তু ৱৰ্ড হ'বলৈ হ'লে কম্বিনেশ্যন অফ লেটাৰ্ছ হ'লে হৈ যাব যিবিলাকে মিনিং কেৰি কৰে হৈছে অ'কে ফাইন চ' নাও চি ইয়াত কেইটামান এক্সাম্পল দিছে যিকেইটাক আমি টাৰ্ম বুলি ৰিকগনাইজ নকৰোঁ এক্সাম্পলকেইটা হৈছে ফৰ এক্সাম্পল অফ অন এণ্ড অৰ এইবিলাক দ্য এক্সেট্ৰা এইবিলাকক আমি চেণ্টেন্সত ইউজ কৰোঁ কিন্তু এইবিলাক কি নহয় টাৰ্ম নহয় কেলে নহয় কাৰণ এইবিলাক চেণ্টেন্সটোত ছাবজেক্ট নহ'লে প্ৰেডিকেট হিচাপে ইউজ নহয় ডেটছ ৱাই দিজ আৰ নট ৰিগাৰ্ডেড এজ টাৰ্ম ফাইন এইবিলাক টাৰ্ম নহয় এতিয়া চোৱা ষ্ট্ৰাকচাৰ তুমি অসমীয়াত আৰু শব্দটো কি বুলি ক'ব নোৱাৰা টাৰ্ম বুলি ক'ব নোৱাৰা দেই আৰু শব্দটো অথবা শব্দটো নাইবা শব্দটো এইবিলাক কিছুমান শব্দ আছে যিবিলাকক তুমি পদ বুলি ক'ব নোৱাৰা দিজ আৰ নট ৰিগাৰ্ডেড এজ টাৰ্ম অ'কে ফাইন বিকজ দিছ টাইপছ অফ ৱৰ্ডছ আৰ নট ইউজ এজ এ ছাবজেক্ট অৰ প্ৰেডিকেট ইন আ লজিকেল প্ৰপজিশ্যন চ' ইট ফাইন নাও এতিয়া ষ্ট্ৰাকচাৰটো চাবলৈ গ'লে চোৱা মনত থবা যে ছাবজেক্ট প্ৰেডিকেট আৰু মাজত কনজাংটিভ চাইন কি থাকে এম ইজ আৰ তাক কোৱা হয় কাপোলা COUPLA কাপোলা তাক কোৱা হৈছে কাপোলা বা সংযোজকটো সদায় ক'ত থাকিব উদ্দেশ্য আৰু বিধেয়ৰ মাজত থাকিব উদ্দেশ্য আৰু বিধেয়ৰ মাজত লগাই পিনে এটা সম্পৰ্ক স্থাপন কৰিব কোনে সংযোজকটোৱে অ'কে the conjunctive sign can establish the relation between the subject and the predicate subject আৰু predicateৰ মাজত relation establish কৰিব সেই conjunctive signটোৱে is that conjunctive sign regarded as a term তুমি তাক কি ক'বা টাৰ্ম বুলি ক'বা নে conjunctive signটো no conjunctive signটোক তুমি টাৰ্ম বুলি নক'বা this is just only a conjunctive sign এইটো এটা মাত্ৰ conjunctive signহে হয় এটা সংযোজকহে হয় এইটো উদ্দেশ্য নহয় এইটো বিধেয় নহয় এইটো পদো নহয় মাত্ৰ এইটো এটা কি হয় শব্দহে হয় সংযোজক শব্দ বুজিছা সংযোজক হয় এইটো এটা মাত্ৰ এইটো পদ নহয় তোমাৰ যদি আহে is it regarded as a term no it is just only an conjunctive sign okay কি কৰে what is the why the word what these types of conjunctive sign are used in a sentence to join the subject and the predicate subject আৰু predicate join কৰিবৰ কাৰণে বা ৰিলেশ্যনত আনিবৰ কাৰণে এনেকুৱা টাইপৰ কনজাংটিভ সাইনবোৰ ব্যৱহাৰ কৰা হয় এনেকৈ লিখিব লাগিব okay so this is all about term and word so আমি আকৌ ইয়াত ডিসকাস কৰোঁতে আমাৰ wordটো আৰু টাৰ্মটোৰ কনসেপ্টটো ক্লিয়াৰ হৈছে যদি আমি ডিফাৰেন্সিয়েশনছবিলাক নেক্সট ক্লাছত ডিসকাস কৰিম okay fine তিনটা ডিফাৰেন্সিয়েশন আছে যদি আমি ডিসকাস কৰোঁ তিনটা ডিফাৰেন্সিয়েশন তেতিয়া ফাৰ্ষ্টত এটোৱে পাম ডেফিনিশনটো
সেকেন্ডত আমি কি পাম যে সেন্টেন্স কিছুমান আছে যেনেকৈ ডিক্লেৰেটিভ সেন্টেন্স আছে অবজেক্টিভ সেন্টেন্স আছে এক্সক্লেমেটৰী সেন্টেন্সেছ আছে সেইবিলাকক কি কোৱা হয় words are elements of any kinds of sentence মানে wordsবিলাক কি হ'ব পাৰে any kinds of sentence হ'ব পাৰে যেনেকৈ ডিক্লেৰেটিভ অবজেক্টিভ এক্সক্লেমেটৰী তোমালোকে অসমীয়াত পাইছা নহয় আদেশসূচক বাক্য তোমাৰ ইণ্ট্ৰগেটিভ সেন্টেন্স যিটো প্ৰশ্নবোধক তোমাৰ বাক্য বুলি কয় হয়নে নহয় তেনেকুৱা টাইপৰ বাক্যবিলাক পাইছা সেই বাক্যবিলাকক তুমি কি ক'ব পাৰা বাক্য ক'ব পাৰা কিন্তু টাৰ্ম হ'বলৈ হ'লে বাট টাৰ্মছ আৰ এলিমেণ্টছ অফ ডিক্লেৰেটিভ সেন্টেন্স অনলি টাৰ্মছবিলাক বোলে অকল ডিক্লেৰেটিভ সেন্টেন্সকে মানে নিৰ্দেশ কৰে এইবিলাক কিবিলাক ডিনোট কৰে ডিক্লেৰেটিভ সেন্টেন্সবিলাক ডিক্লেৰেটিভ সেন্টেন্সটো অসমীয়াত কি কয় ইয়াত চোৱা যে ইয়াত লিখিছে কিছুমান কিবা এটা বস্তুৰ বিষয়ে কি কৰি দিয়ে আদেশ দি দিয়ে ডিক্লেৰেটিভ সেন্টেন্স ৰাম ইজ এ মেন ডিক্লেয়াৰ কৰিলে কি বুলি ৰাম মেন হয় বুলি কিন্তু এনেকৈ নক'ব হোৱাট এ বিউটিফুল গাৰ্ডেন দ্যাট ইজ নট ৰিগাৰ্ডেড এজ ডিক্লেৰেটিভ সেন্টেন্স ডিক্লেৰেটিভ সেন্টেন্স কোনবিলাক হ'ব ছাপ'জ ৰাম ইজ এ গুড বয় অ'কে সীতা ইজ এ গুড গাৰ্ল মানে কাৰোবাৰ বিষয়ে কিবা এটা ডিক্লেয়াৰ কৰিব হৈছে এইবিলাক ডিক্লেৰেটিভ সেন্টেন্স তো টাৰ্মৰ ক্ষেত্ৰত ডিক্লেৰেটিভ সেন্টেন্সবিলাক অকল ইউজ কৰা হয় কিন্তু ৱৰ্ডৰ ক্ষেত্ৰত আমি সব ইউজ কৰিব পাৰিম সব সেন্টেন্স যেনেকৈ অবজেক্টিভ সেন্টেন্স হ'ব এক্সপ্লেনেটৰী সেন্টেন্স হ'ব এক্সক্লেমেটৰী সেন্টেন্সৰ পৰা ষ্টাৰ্ট কৰি পেলাই তোমাৰ অবজেক্টিভ সেন্টেন্স হ'ব ইণ্ট্ৰগেটিভ সেন্টেন্স হ'ব এক্সক্লেমেটৰী সেন্টেন্সবিলাক কোনবিলাক হয় হোৱাট এ বিউটিফুল গাৰ্ডেন হয়নে নহয় বিস্ময়সূচক আচৰিত দেখিও চকমক লগা এইবিলাকক ইণ্ট্ৰগেটিভ কোনবিলাক যেতিয়া আমি কাৰোবাক কুৱেশ্যন কৰোঁ সেনেকুৱা টাইপৰ সেন্টেন্সবিলাক ৱৰ্ডৰ ক্ষেত্ৰত তেনেকুৱা টাইপৰ সেন্টেন্সবিলাক ইউজ কৰিব পাৰোঁ কিন্তু টাৰ্মৰ ক্ষেত্ৰত আমি অকল ডিক্লেৰেটিভ সেন্টেন্সবিলাকহে ইউজ কৰিম অ'কে ফাইন সেইটো কৈছে তাৰপিছত কৈছে যে এ ৱৰ্ড কেন এক্সপ্ৰেছ আৱাৰ থটছ ফিলিংছ এইবিলাক কৈছে ৱৰ্ডে আমাৰ থটছবিলাক আমাৰ ফিলিংছবিলাক এক্সপ্ৰেছ কৰে উইচেছবিলাক এক্সপ্ৰেছ কৰে ৰিকুৱেষ্ট কমাণ্ডছ এইবিলাক এক্সপ্ৰেছ কৰে কিন্তু টাৰ্মে কি অকল এক্সপ্ৰেছ কৰে জানা অনলি এক্সপ্ৰেছ আৱাৰ থটছ ইট কেন নট এক্সপ্ৰেছ ফিলিংছ উইচেছ কমাণ্ডছ এক্সেট্ৰা তাৰমানে এটা টাৰ্মে অকল আমাৰ থটছখিনিকহে এক্সপ্ৰেছ কৰে আমাৰ ফিলিংছখিনিক বা আমাৰ উইচেছখিনিক বা আমাৰ কমাণ্ডছখিনিক এক্সপ্ৰেছ নকৰে এইটো কৰা সেইটো কৰা কমাণ্ডছ ফিলিংছ কিবা এটা ভাবি থকা ফিলিংছ কিবা এটা অনুভৱ কৰি থকা সেইটো ফিলিংছ হয়নে বা কাৰোবাৰ বিষয়ে উইচ কৰি থকা কিবা এটা বা উইচ কৰা মানে বুজি পোৱা তোমালোকে হয়নে নহয় তো তেনেকুৱা টাইপৰ যিবিলাক সেন্টেন্সেছ আছে সেই সেন্টেন্সেছবিলাক টাৰ্মৰ ক্ষেত্ৰত ইউজ কৰা নহয় অ'কে টাৰ্মৰ ক্ষেত্ৰত কোনবিলাক ইউজ কৰা হ'ব অকল যিবিলাক থটছ আছে মানে চিন্তা সম্পৰ্কীয় যিবিলাক বাক্য আছে সেইবিলাকহে টাৰ্মৰ ক্ষেত্ৰত ইউজ কৰা হয় টাৰ্মৰ ক্ষেত্ৰত আমি ফিলিংছ উইচেছ আৰু লগতে কমাণ্ডছ এনেকুৱা টাইপৰ সেন্টেন্সেছবিলাক ইউজ কৰিব নোৱাৰোঁ অ'কে চ' দিজ আৰ দ্য 3 ডিফাৰেঞ্চেছ বিটুইন ৱৰ্ডছ এণ্ড টাৰ্ম অ'কে আমি ক্লাছত ভালকৈ ডিছকাছ কৰিম আকৌ অ'কে ফাইন বাই বাই টেক কেয়াৰ ষ্টুডেণ্টছ বাই